মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ তোমালোকৰ পাঠ্যপুথিৰ পৃথিৱীৰ ভূগোল শীৰ্ষক পাঠটিৰ এটি আলোচ্য বিষয় মহাসাগৰসমূহ। ইয়াৰ আগৰটো খণ্ডত আমি পৃথিৱীৰ চমু পৰিচয় আৰু মহাদেশসমূহৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিলোঁ। এতিয়া আমি পৃথিৱীৰ মহাসাগৰসমূহৰ বিষয়ে আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, পৃথিৱীৰ মহাসাগৰসমূহৰ বিষয়ে পৃথকে পৃথকে বিস্তৃতভাৱে আলোচনাৰ পূৰ্বে আমি মহাসাগৰসমূহৰ জলপৃষ্ঠ তথা ইয়াৰ তলিভাগ সম্পৰ্কে কিছু কথা আলোচনা কৰি ল'ব বিচাৰিছোঁ। তোমালোকে এটা কথা মন কৰিবা যে মহাসাগৰৰ জলপৃষ্ঠ যদিও অতি মসৃণ অৰ্থাৎ সমান হয়, ইয়াৰ তলিভাগ কিন্তু তেনে সমান নহয়। ইয়াৰ তলিভাগ অতি অসমান আৰু ওখোৰা মোখোৰা। পৃথিৱীখনৰ স্থলভাগত যিদৰে পৰ্বত, পাহাৰ, মালভূমি, সমভূমি আদি থকাৰ বাবে পৃথিৱীৰ ভূপৃষ্ঠ অসমান হয়, ঠিক একেদৰেই সাগৰ মহাসাগৰৰ তলিভাগো বিভিন্ন কাৰণত অসমান হয়। সাগৰ মহাসাগৰৰ তলিভাগত থকা শৈলশিৰা, দ্ৰোণী, সামুদ্ৰিক টিলা, খাট আদিৰ বাবে সাগৰৰ তলিভাগ ওখোৰা মোখোৰা হয়। গড় হিচাপে মহাসাগৰৰ গভীৰতা প্ৰায় 4000 মিটাৰ। আমি সকলোৱে এটা কথা জানো যে স্থলমণ্ডল আৰু জলমণ্ডলৰ সংযোগ ৰেখাৰ পৰা অৰ্থাৎ মাটি আৰু পানীৰ সংযোগস্থলৰ পৰা মহাসাগৰৰ মাজভাগলৈ ক্ৰমান্বয়ে গভীৰতা বৃদ্ধি পায় আৰু বিভিন্ন প্ৰকাৰৰ অৱয়বো দেখা পোৱা যায়। সাধাৰণতে উপকূলৰ পৰা সাগৰ মহাসাগৰৰ মাজভাগলৈ যথাক্ৰমে মহীসোপান, যাক ইংৰাজীত কোৱা হয় কণ্টিনেণ্টেল শ্বেল্ফ, মহীঢাল, যাক কোৱা হয় কণ্টিনেণ্টেল শ্লোপ, গভীৰ সমুদ্ৰতল, যাক কোৱা হয় ডিপ চি প্লেইন, সমুদ্ৰতলীয় দ্ৰোণী, যাক কোৱা হয় অচিয়ানিক কেনন, সামুদ্ৰিক শৈলশিৰা আৰু দ্বীপ, যাক ইংৰাজীত কোৱা হয় অচিয়ানিক ৰিডজ এণ্ড আইলেণ্ড, আৰু গভীৰ সমুদ্ৰ খাট, যাক ইংৰাজীত কোৱা হয় ডিপ চি ট্ৰেন্স আছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই ছবিখনলৈ চোৱাচোন। ইয়াতে তোমালোকে মহীসোপান আৰু মহীঢাল দেখিবলৈ পাবা। উপকূলৰ চাৰিওকাষে থকা সাগৰ মহাসাগৰৰ অগভীৰ অংশকে মহীসোপান অৰ্থাৎ কণ্টিনেণ্টেল শ্বেল্ফ বুলি কোৱা হয়। তোমালোকে ছবিখনত নিশ্চয় কণ্টিনেণ্টেল শ্বেল্ফ দেখা পাইছা। এই অগভীৰ অংশৰ গভীৰতা প্ৰায় 200 মিটাৰ পৰ্যন্ত হয়। এই মহীসোপানৰ পিছতে এক যথেষ্ট গভীৰ অংশ দেখা যায়, তাক কোৱা হয় মহীঢাল অৰ্থাৎ কণ্টিনেণ্টেল শ্লোপ। কণ্টিনেণ্টেল শ্লোপ তোমালোকে ফটোখনত দেখিবলৈ পাবা। ই যথেষ্ট গভীৰ হয় আৰু ইয়াৰ গভীৰতা প্ৰায় 2000 মিটাৰ পৰ্যন্ত হয়। মহীঢালৰ পিছতে সাগৰ মহাসাগৰৰ মাজভাগত অতি গভীৰ সমুদ্ৰতলীয় দ্ৰোণী দেখিবলৈ পোৱা যায়, যাৰ গভীৰতা হৈছে প্ৰায় 4000 মিটাৰ পৰ্যন্ত। এই সমুদ্ৰতলীয় দ্ৰোণীৰ পিছতেই দেখিবলৈ পোৱা যায় গভীৰতম সামুদ্ৰিক খাট, যাৰ গড় গভীৰতা হৈছে প্ৰায় 8000 মিটাৰ। তাৰ পিছতে সিঁচৰতিভাৱে অ'ত ত'ত সমুদ্ৰপৃষ্ঠৰ ওপৰলৈ বহু শৈলশিৰা, দ্বীপ আদিও দেখিবলৈ পোৱা যায়। ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে তোমালোকক এটা কথা জনাই থওঁ যে সমুদ্ৰ খাটসমূহৰ ভিতৰত প্ৰশান্ত মহাসাগৰৰ তলিত থকা মেৰিয়ানা খাট বা চেলেঞ্জাৰ খাট হৈছে পৃথিৱীৰ গভীৰতম খাট। এই খাটটোৰ গভীৰতা প্ৰায় 11022 মিটাৰ। ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে উল্লেখ কৰি আহিছোঁ যে পৃথিৱীৰ মহাসাগৰ 5খন। এই মহাসাগৰ কেইখন হৈছে প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, দক্ষিণ মহাসাগৰ আৰু উত্তৰ মহাসাগৰ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এটা কথা মন কৰিবা
যে পৃথিৱীৰ জলমণ্ডল আৰু স্থলমণ্ডল দুয়োটাই সুকীয়াভাৱে একেলগে থোপ মাৰি থকা নাই। জলমণ্ডল আৰু স্থলমণ্ডল দুয়োটা অংশই ইটোৱে সিটোক বিভাজিত কৰি মাজে মাজে সোমাই আছে। অৱশ্যে কাস্পিয়ান সাগৰ, মৰু সাগৰ আৰু আৰৱ সাগৰক বাদ দি পৃথিৱীৰ আটাইকেইখন সাগৰ মহাসাগৰ ইখনে সিখনৰ লগত সংযোগ স্থাপন কৰি আছে, অৰ্থাৎ ইখন মহাসাগৰ সিখন মহাসাগৰৰ লগত লগ লাগি আছে। এইদৰে পৃথিৱীত থকা আটাইকেইখন মহাসাগৰেই ইখন সিখনৰ লগত লগ লাগি থকাৰ বাবে মহাসাগৰসমূহৰ সঠিক সীমা নিৰ্ধাৰণ কৰাটো সম্ভৱ নহয়। তথাপি অধ্যয়নৰ সুবিধাৰ্থে থুলমূলভাৱে মহাসাগৰসমূহৰ বিস্তৃতি নিৰ্ধাৰণ কৰা হৈছে। আমি উল্লেখ কৰা 5খন মহাসাগৰৰ 3খন অৰ্থাৎ প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰ উত্তৰ আৰু দক্ষিণ দুয়োটা গোলাৰ্ধতে বিস্তৃত। কেৱল দক্ষিণ মহাসাগৰ দক্ষিণ গোলাৰ্ধ আৰু উত্তৰ মহাসাগৰ উত্তৰ গোলাৰ্ধত অৱস্থিত। বিস্তৃতিৰ ফালৰ পৰা এই মহাসাগৰসমূহৰ ভিতৰত প্ৰশান্ত মহাসাগৰ হৈছে সৰ্ববৃহৎ মহাসাগৰ আৰু উত্তৰ মহাসাগৰ হৈছে ক্ষুদ্ৰতম মহাসাগৰ। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ প্ৰশান্ত মহাসাগৰ। প্ৰশান্ত মহাসাগৰ হৈছে পৃথিৱীৰ সৰ্ববৃহৎ মহাসাগৰ। এই মহাসাগৰৰ মাটিকালি 165.2 নিযুত বৰ্গ কিলোমিটাৰ আৰু ইয়ে মুঠ জলমণ্ডলৰ 45.8% আগুৰি আছে। এই মহাসাগৰে পৃথিৱীৰ মুঠ মাটিকালিৰো 1/3 আগুৰি আছে। মাটিকালি হিচাপে প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰৰ দুগুণতকৈও কিছু বেছি। এই মহাসাগৰৰ গড় গভীৰতা প্ৰায় 5000 মিটাৰ। ছাত্ৰ ছাত্ৰীসকল, এইবাৰ মই তোমালোকক দেখুৱাবলৈ লৈছোঁ প্ৰশান্ত মহাসাগৰৰ মানচিত্ৰখন। তোমালোকে মানচিত্ৰখনলৈ মন কৰাচোন। এই প্ৰশান্ত মহাসাগৰৰ উত্তৰে আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলাস্কা, চাইবেৰিয়াৰ পূব অংশ আৰু উত্তৰ মহাসাগৰ। দক্ষিণে আছে অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু দক্ষিণ মহাসাগৰ। পূবে আছে উত্তৰ আৰু দক্ষিণ আমেৰিকা মহাদেশৰ পশ্চিম উপকূল আৰু পশ্চিমে আছে এছিয়া মহাদেশৰ পূব উপকূল আৰু জাপান, ফিলিপাইন দ্বীপপুঞ্জ আদি। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই কথা মনত ৰাখিবা যে প্ৰশান্ত মহাসাগৰত সৰু বৰ প্ৰায় 20,000টা সামুদ্ৰিক দ্বীপ আছে। এই দ্বীপসমূহৰ ভিতৰত জাপান, টাইৱান, ফিলিপাইন, নিউজিলেণ্ড, ইণ্ডোনেছিয়া আদি বিশেষভাৱে উল্লেখযোগ্য। ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকে নিশ্চয় ধৰিব পাৰিলা যে জাপান, টাইৱান, ফিলিপাইন, ইণ্ডোনেছিয়া, নিউজিলেণ্ড, হাৱাই আদি প্ৰশান্ত মহাসাগৰৰ কিছুমান দ্বীপহে। এইখন মহাসাগৰতে থকা কেইটামান উল্লেখযোগ্য খাট হৈছে পৃথিৱীৰ আটাইতকৈ গভীৰতম খাট মেৰিয়ানা খাটকে ধৰি এলিউচিয়ান, কিউৰাইল, ফিলিপাইন, টংগা, পেৰু, চিলি আদি। আকৌ প্ৰশান্ত মহাসাগৰৰ অন্তৰ্গত কেইখনমান উল্লেখযোগ্য সাগৰ হৈছে বেৰিং সাগৰ, ওখটস্ক, জাপান, দক্ষিণ চীন সাগৰ, ফিলিপাইন সাগৰ, আলাস্কা সাগৰ ইত্যাদি। ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ আটলান্টিক মহাসাগৰ। আটলান্টিক মহাসাগৰ হৈছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ। ইয়াৰ মাটিকালি প্ৰায় 82 নিযুত বৰ্গ কিলোমিটাৰ আৰু ই মুঠ জলমণ্ডলৰ 22.8% আগুৰি আছে। আটলান্টিক মহাসাগৰে পৃথিৱীৰ মুঠ মাটিকালিৰ 1/6 অৰ্থাৎ 1/6 আগুৰি আছে আৰু ই হৈছে প্ৰশান্ত মহাসাগৰৰ মাটিকালিৰ আধা।
আটলাণ্টিক মহাসাগৰৰ আকৃতি ইংৰাজীৰ এছ আখৰটোৰ দৰে আৰু ইয়াৰ গভীৰতা প্ৰায় 3000 মিটাৰ। ছাত্ৰ-ছাত্ৰীসকল, এইখিনিতে আমি আটলাণ্টিক মহাসাগৰৰ মানচিত্ৰখনত চকু ফুৰাব বিচাৰিছোঁ। তোমালোকে মানচিত্ৰখনলৈ চোৱাচোন। ইয়াৰ উত্তৰে আছে গ্ৰীণলেণ্ড আৰু উত্তৰ মহাসাগৰ, দক্ষিণে দক্ষিণ মহাসাগৰ, পূবে ইউৰোপ আৰু আফ্ৰিকা মহাদেশ আৰু পশ্চিমে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এটা কথা মন কৰিবা যে এই আটলাণ্টিক মহাসাগৰৰ প্ৰায় সোঁমাজেৰে উত্তৰা দক্ষিণাকৈ এটা দীঘল শৈলশিৰা আছে। এই শৈলশিৰাটোৰ নাম হৈছে মধ্য আটলাণ্টিক শৈলশিৰা। ইয়াৰ উত্তৰ অংশক কোৱা হয় ডলফিন উত্থান আৰু ইয়াৰ দক্ষিণ অংশক কোৱা হয় চেলেঞ্জাৰ উত্থান। আনবোৰ মহাসাগৰৰ দৰে আটলাণ্টিক মহাসাগৰতো সৰু বৰ অজস্ৰ সামুদ্ৰিক দ্বীপ আছে। এই দ্বীপসমূহৰ ভিতৰত আইচলেণ্ড, নিউফাউণ্ডলেণ্ড, ব্ৰিটিছ দ্বীপপুঞ্জ, পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ, কেনেৰী, ফকলেণ্ড, বাৰ্মুডা আদি বিশেষভাৱে উল্লেখযোগ্য। আটলাণ্টিক মহাসাগৰত বহুকেইটা সামুদ্ৰিক খাট আছে। ইয়াৰে কেইটামান হৈছে পুৱাৰ্টো ৰিকো, ৰোমান্স আৰু দক্ষিণ চেণ্ডউইচ খাট। আটলাণ্টিক মহাসাগৰত থকা কেইখনমান উল্লেখযোগ্য সাগৰ হৈছে ভূমধ্য সাগৰ, বাল্টিক সাগৰ, কেৰিবিয়ান সাগৰ, মেক্সিকো উপসাগৰ, লাব্ৰাডোৰ সাগৰ, হাডছন সাগৰ আদি। ছাত্ৰ-ছাত্ৰীসকল, এইবাৰ আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ ভাৰত মহাসাগৰ। ভাৰত মহাসাগৰ হৈছে পৃথিৱীৰ তৃতীয় বৃহত্তম মহাসাগৰ। ইয়াৰ মাটিকালি 73.4 নিযুত বৰ্গ কিলোমিটাৰ। ই মুঠ জলমণ্ডলৰ 20.3% আগুৰি আছে। ভাৰত মহাসাগৰৰ গড় গভীৰতা হৈছে 4000 মিটাৰ। এই মহাসাগৰৰ বিস্তৃতি প্ৰশান্ত মহাসাগৰৰ আধাতকৈ কিছু কম। ছাত্ৰ-ছাত্ৰীসকল, এইবাৰ আমি ভাৰত মহাসাগৰৰ মানচিত্ৰখনত চকু ফুৰাব বিচাৰিছোঁ। তোমালোকে ভালকৈ লক্ষ্য কৰিলে দেখিবা ভাৰত মহাসাগৰৰ উত্তৰে আছে ভাৰত উপমহাদেশ আৰু দক্ষিণ পূব এছিয়া, দক্ষিণে আছে দক্ষিণ মহাসাগৰ, পূবে অষ্ট্ৰেলিয়া আৰু দক্ষিণ পূব এছিয়াৰ দ্বীপ ৰাষ্ট্ৰসমূহ আৰু পশ্চিমে আছে আফ্ৰিকা আৰু মাডাগাস্কাৰ। ভাৰত মহাসাগৰতে কেইবাটাও সামুদ্ৰিক খাট আছে। সেইকেইটা হৈছে চুকুত্ৰা চাগুছ, চিচিলিজ, মাডাগাস্কাৰ, ক্ৰোজেট আদি। ভাৰত মহাসাগৰৰ অন্তৰ্গত কেইখনমান উল্লেখযোগ্য সাগৰ হৈছে আৰৱ সাগৰ, পাৰস্য উপসাগৰ, বংগোপসাগৰ, আন্দামান সাগৰ, লোহিত সাগৰ আদি। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে মনত ৰাখিবা যে ভাৰত মহাসাগৰত অৱস্থিত কেইটামান উল্লেখযোগ্য সামুদ্ৰিক দ্বীপ হৈছে শ্ৰীলংকা, আন্দামান নিকোবৰ দ্বীপপুঞ্জ, ইণ্ডোনেছিয়া, মালদ্বীপ, মৰিছাছ, চিচিলিজ, মাডাগাস্কাৰ আদি। ছাত্ৰ-ছাত্ৰীসকল, এইবাৰ আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ উত্তৰ মহাসাগৰ, যাক ইংৰাজীত কোৱা হয় আৰ্কটিক অ'চিয়ান। এই উত্তৰ মহাসাগৰ হৈছে পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰ। ইয়াৰ মাটিকালি হৈছে প্ৰায় 14.1 নিযুত বৰ্গ কিলোমিটাৰ আৰু ই মুঠ জলমণ্ডলৰ 3.9% ঠাই আগুৰি আছে। উত্তৰ মহাসাগৰৰ আকাৰ ভাৰত মহাসাগৰৰ 1/5। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি উত্তৰ মহাসাগৰৰ মানচিত্ৰখনত চকু ফুৰাব বিচাৰিছোঁ। তোমালোকে ভালকৈ মন কৰাচোন। দেখিবা যে উত্তৰ মহাসাগৰখন উত্তৰ মেৰুৰ চাৰিওফালে বিস্তৃত হৈ আছে আৰু ইয়াৰ আকৃতি হৈছে ঘূৰণীয়া। এছিয়া,
ইউৰোপ আৰু উত্তৰ আমেৰিকা মহাদেশৰ উত্তৰাংশই উত্তৰ মহাসাগৰক আগুৰি আছে। ইয়াৰ তলিৰ গড় গভীৰতা প্ৰায় ৩৫০০ মিটাৰ। লগতে এই উত্তৰ মহাসাগৰখন উত্তৰ মেৰু অঞ্চলত অৱস্থিত বাবে বছৰটোৰ বেছিভাগ সময়ে ডাঠ বৰফেৰে ঢাক খাই থাকে। ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আমি আলোচনা কৰিম দক্ষিণ মহাসাগৰ, যাক ইংৰাজীত কোৱা হয় ছাউদাৰ্ণ অ'চিয়ান। এই দক্ষিণ মহাসাগৰৰ মাটিকালি হৈছে 20.3 নিযুত বৰ্গ কিলোমিটাৰ আৰু ইয়ে মুঠ জলমণ্ডলৰ 5.6% ঠাই আগুৰি আছে আৰু ই হৈছে পৃথিৱীৰ চতুৰ্থ বৃহৎ মহাসাগৰ। এইখিনিতে আমি দক্ষিণ মহাসাগৰৰ মানচিত্ৰখনত চকু ফুৰাব বিচাৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি ভালকৈ মন কৰা তেনেহ'লে দেখিবা যে এই দক্ষিণ মহাসাগৰখনে এণ্টাৰ্কটিকা মহাদেশক চাৰিওফালৰ পৰা আগুৰি আছে। দক্ষিণ মহাসাগৰখন 40 ডিগ্ৰী দক্ষিণ অক্ষাংশৰ দক্ষিণে অৱস্থিত। আচলতে এই মহাসাগৰখন প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰৰ বৰ্ধিত অংশ, অৰ্থাৎ এই মহাসাগৰ কেইখনৰ বাঢ়ি যোৱা অংশহে। তোমালোকে এই কথাটো মন কৰিবা যে দক্ষিণ মহাসাগৰো দক্ষিণ মেৰু অঞ্চলত অৱস্থিত হোৱাৰ বাবে বছৰটোৰ বেছিভাগ সময়ে ই বৰফেৰে ঢাক খাই থাকে। ছাত্ৰ ছাত্ৰীসকল, আমি আজি পৃথিৱীৰ মহাসাগৰসমূহৰ তলিভাগ, পৃথিৱীৰ মহাসাগৰসমূহৰ বৈশিষ্ট্য, ইয়াৰ অৱস্থিতি আদিৰ বিষয়ে আলোচনা কৰিলোঁ। আজিৰ আলোচনা ইমানতে সামৰিছোঁ। পৰৱৰ্তী খণ্ডত আমি বিশ্বৰ দেশসমূহৰ বিষয়ে আলোচনা কৰিম। ধন্যবাদ।